নমস্কাৰ। আজি আৰু এটা জব আপডেট লৈ আহিছোঁ আপোনালোকৰ কাৰণে। এইটো জব আপডেট ওলাইছে টেলি পাৰফৰ্মেঞ্চৰ পৰা, যিটো কোম্পানীটোৰ নাম হৈছে। এইটো সম্পূৰ্ণ কি হ'ব, ৱৰ্ক ফ্ৰম হোম, অৰ্থাৎ ঘৰৰ পৰাই এই কামটো আপোনালোকে কৰিব পাৰে। অৰ্থাৎ ঘৰত থাকি আপোনালোকে লেপটপৰ সহায়ত, কম্পিউটাৰৰ সহায়ত আপোনালোকে কাম কৰিলে হ'ল, আৰু তাৰ বাবদ আপোনালোকে ভাল চেলাৰী পাব। তো এইটো যিটো পোষ্ট ওলাইছে সেইটো হৈছে কাষ্টমাৰ ছাপোৰ্ট এক্সিকিউটিভ ৱৰ্ক ফ্ৰম হোম, আৰু যিটো কোম্পানী হৈছে সেইটো হৈছে টেলি পাৰফৰ্মেঞ্চ। গতিকে ইয়াত টেলি পাৰফৰ্মেঞ্চ ইজ এ লিডিং গ্ল'বেল BPO কোম্পানী প্ৰভাইডিং আউটষ্টেণ্ডিং কাষ্টমাৰ এক্সপিৰিয়েঞ্চ চলিউশ্যন এক্ৰছ ইণ্ডাষ্ট্ৰী। কাষ্টমাৰ ছাপোৰ্টৰ কাম কৰে এইটো কোম্পানীয়ে। গতিকে তাত ওলাইছে এইটো ভেকেঞ্চি। তো যিটো জব হাইলাইট সেইকেইটা হৈছে, ইয়াৰ পজিশ্যনটো মই অলৰেডি কৈছোঁৱে যে কাষ্টমাৰ ছাপোৰ্ট এক্সিকিউটিভ হ'ব, ভইচ প্ৰচেছৰ। গতিকে আপোনালোকে ফোন কৰিব লাগিব, কাম কৰিব লাগিব। ইয়াৰ লোকেশ্যন যিটো দিছে সেইটো হৈছে ৰিম'ট অৰ্থাৎ আপোনালোকে ঘৰত বহিয়ে কৰিব পাৰিব, অৰ্থাৎ অফিচত নগ'লেও হয়, জাষ্ট ঘৰৰ পৰা বহিয়ে কামটো কৰিব পাৰিব। আৰু যি ভেকেঞ্চি বহুতকেইটা ওলাইছে, 500 ভেকেঞ্চি ওলাইছে। গতিকে এপ্লাই কৰিব লাগে। গতিকে ইয়াৰ চেলেৰি যিটো হৈছে 50,000 to 2.5 lakhs পাৰ এনাম, অৰ্থাৎ ইমানটো পাৰ এনাম, অৰ্থাৎ বছৰেকীয়া হিচাপত দিব। গতিকে এক মাহত কিমান হ'ব আপোনালোকে উলিয়াই ল'ব পাৰিব। ইয়াৰ এক্সপিৰিয়েঞ্চটো যিটো বিচাৰিছে সেইটো 0 to 3 years, অৰ্থাৎ যিসকল ফ্ৰেছাৰ্ছ আছে তেওঁলোকেও কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। ইয়াৰ এডুকেশ্যন যিটো গ্ৰেজুৱেশ্যন নট ৰিকুৱাৰ্ড, আণ্ডাৰ গ্ৰেজুৱেট কেন এপ্লাই, অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট 12 পাছ হ'লেই আপোনালোকে যিটো ইয়াৰ পজিশ্যন আছে, ভেকেঞ্চি ওলাইছে, তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিটো ৰোল আৰু ৰেচপনচিবিলিটিছ দিছে, তো কাষ্টমাৰ চাটছ, কলছ আপোনালোকে এইবোৰ চাব লাগিব। তাৰপিছত আপোনালোকে শ্বিফ্টটো পাব, ৰোটেশ্যনেল শ্বিফ্ট আছে সেইটো দিব। আৰু ইয়াত যিসকল কি কি দৰকাৰ হ'ব সেইটো কৈছে, ফ্লুৱেণ্ট ইংলিছ কমিউনিকেশ্যন ইজ মেণ্ডেটৰী। ইংলিছত ফ্লুৱেঞ্চি থাকিব লাগিব, ইংলিছত কথা বতৰা ভালকৈ ক'ব পাৰিব লাগিব। বহুত হাই ইংলিছ নহ'লেও হ'ব, কিন্তু ইংলিছত কথা পাতিব পাৰিব লাগিব। তাৰপিছত কি কৈছে, প্ৰায়ৰ কাষ্টমাৰ ছাৰ্ভিচ এক্সপিৰিয়েঞ্চ ইজ প্ৰিফাৰ্ড বাট নট মেণ্ডেটৰী। কাৰোবাৰ যদি এইটো ফিল্ডত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিব বুলিও কৈছে, কিন্তু সেইটো মেণ্ডেটৰী নহ'লেও হ'ব। আপোনাৰ একো এক্সপিৰিয়েঞ্চ নাথাকিলেও এপ্লাই কৰিব পাৰিব। আৰু যিটো ছিষ্টেম ৰিকুৱাৰমেণ্ট, গতিকে আপোনালোকক এইটো মিনিমাম 8 GB ৰেমৰ আপোনালোকৰ কি লাগিব, এটা লেপটপ লাগিব বা কম্পিউটাৰ, আৰু i5 বা তাতকৈ হায়াৰ প্ৰচেছৰৰ হ'ব লাগিব। ইণ্টেলৰ অপাৰেটিং চিষ্টেম উইণ্ড'জ 10 থাকিব লাগিব, আৰু ষ্টেবল ৱাইফাই কানেকশ্যন। গতিকে নেটৱৰ্ক যিটো এইটো ভাল নেটৱৰ্ক হ'ব লাগিব, তেতিয়াহে আপোনালোকে কামবোৰ ভালকৈ কৰিব পাৰিব। আৰু ইয়াৰ যিখিনি স্কিল লাগিছে সেইখিনি এক্সেলেণ্ট কমিউনিকেশ্যন লাগিব কৈছে। কমিউনিকেশ্যন ভাল হ'ব লাগিব, ইংলিছত ফ্লুৱেঞ্চি থাকিব লাগিব, কাষ্টমাৰ ছাপোৰ্ট, ভইচ প্ৰচেছ, কাষ্টমাৰ হেণ্ডেলিং। গতিকে এইখিনি আপোনালোকে স্কিল লাগিব, থাকিলে পিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি নাইও, আপোনালোকে বহুত টান কাম নহয় এইটো, আপোনালোকে এপ্লাই কৰি দিব। মই ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, গতিকে ডিছক্ৰিপশ্যনত যিটো লিংক আছে তাত গৈ পিনে আপোনালোকে এই জবটোৰ কাৰণে কি কৰিব পাৰিব, এপ্লাই কৰি দিব পাৰিব।